গুৱাহাটীৰ ভয়ংকৰ বান পৰিস্থিতিৰ সন্দৰ্ভত নগাঁৱত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মেঘালয়ৰ পৰা পানী আহিছে, গতিকে মেঘালয়ৰ পৰা অহা পানীয়ে আমি গুৱাহাটীখন যিহেতু সোমাইছে, গুৱাহাটীত আমি সেই পানীৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ। তেতিয়াহ'লে চীনৰ পৰা অহা বানপানীৰ কাৰণে অসমৰ বানপানী কেতিয়াও সমস্যাৰ সমাধান নহ'ব। তেতিয়া অসমৰ পৰা যোৱা পানীৰ কাৰণে কেতিয়াও বাংলাদেশৰ পানী সমস্যাৰ সমাধান নহ'ব। তেতিয়াহ'লে বানপানী সমস্যাৰ এটা অদ্ভুত যুক্তি। আনহাতে একেটা সময়তে আমি দেখিবলৈ পাইছোঁ যে এই গোটেই বানপানী গোটেই ঘটনাটোৰ কাৰণে আজি জগৰীয়া কৰিছে বিজেপি দলৰ ৰাজ্যিক সভাপতিজনে, কলিতা ডাঙৰীয়া, কি নাম আছিলে আমাৰ ভৱেশ কলিতা ডাঙৰীয়া। ভৱেশ কলিতা ডাঙৰীয়াই কৈছে যে গুৱাহাটীৰ মানুহৰ গাতহে দুখ বোলে গুৱাহাটীত এনেকুৱা কৃত্ৰিম বানপানী হোৱাৰ কাৰণে। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে কেৱল আৰু কেৱল বিজেপি চৰকাৰৰ গাত দুখ। কাৰণ বিজেপি চৰকাৰে যেতিয়া শাসনলৈ আহিছিলে তেতিয়াই তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে প্ৰথমতেই তেওঁলোকে গুৱাহাটী কৃত্ৰিম বানপানী সমস্যাৰ সমাধান কৰিব। তেওঁলোকৰ প্ৰথম আৰু প্ৰধান প্ৰতিশ্ৰুতি আছিলে গোটেই অসমৰ বানপানী সমস্যাৰ বানমুক্ত অসম তৈয়াৰ কৰা আৰু গুৱাহাটীত বানমুক্ত গুৱাহাটী তৈয়াৰ কৰা। এইটো আছিলে তেওঁলোকৰ প্ৰতিশ্ৰুতি। সেই প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰিব পৰা নাই। এতিয়া তেওঁলোকে য'তে ত'তে অপৰিকল্পিতভাৱে য'তে ত'তে কিছুমান ডাঙৰ ডাঙৰ আপোনাৰ এনেকুৱা ধৰণৰ অভাৰব্ৰিজ বনাইছে। যি অভাৰব্ৰিজবিলাক বনাওঁতে মই কৈছিলোঁ যে এইবিলাক কমিশ্যন খাবলৈ বনাইছে। মই বনাওঁতে কৈছিলোঁ যে এই অভাৰব্ৰিজবিলাকত লাষ্টত যেতিয়া কৃত্ৰিম বানপানী হ'ব মানুহবিলাক ওপৰত ৰ'বলৈহে জুৰিব। এইবাৰ আপোনালোকে নিজে দেখিলে অকল সেই কামটোৰ কাৰণে অভাৰব্ৰিজবিলাক হৈছে। যিমান অভাৰব্ৰিজ হৈছে সিমানেই বানপানীৰ প্ৰকোপটো বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে গুৱাহাটীত কি কৰিব লাগিছিলে? ইয়াৰ বিপৰীতে গুৱাহাটীত এটা প্লেণ্ড কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্ট এটা, পানী ক'ৰ পৰা আহিব, সেই পানী কোন পথেৰে যাব আৰু ক'ত পৰিবগৈ, তাৰ এটা টোটেল প্লেনিঙৰ প্ৰয়োজন আছিলে। সেই কামটো তেওঁলোকে কৰা নাই। কাজিৰঙাৰ পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈ। মই ভাবোঁ যে কাজিৰঙাত যি 5 ষ্টাৰ হোটেল বনাবলৈ লৈছে এই বিষয়টোৰ ওপৰত এটা কাজিৰঙাবাসী ৰাইজৰ মাজত এটা পাব্লিক হিয়াৰিং হ'ব লাগে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো হ'ল যে যিবিলাক মানুহে তাতে মাটি দখল কৰি আছিলে, চৰকাৰী মাটি বুলি কৈছে কিন্তু মানুহেতো যুগ যুগ ধৰি বসবাস কৰি আছে, খাই আছিলে, খেতি কৰি আছিলে, সেই মাটিবিলাকৰ এটা ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই 2টা কথা মই এই মুহূৰ্তত অসম চৰকাৰক ক'ব খোজোঁ। মানুহৰ মাজত এটা পাব্লিক হিয়াৰিং যে আচলতে তাতে এখন হোটেল লাগে নে নালাগে, সেইটোৰ ওপৰত এটা পাব্লিক হিয়াৰিং কাজিৰঙাতে কহৰাতে হ'ব লাগে। আৰু 2 নম্বৰ বস্তুটো হ'ব লাগে যে ইমিডিয়েটলি তাত যিবিলাক মানুহৰ খেতি কৰি আছিলে সেই খেতি কৰা মানুহবিলাকৰ পৰা যিহেতু মাটিটো লৈ লৈছে, গতিকে খেতি কৰা মানুহবিলাকক এটা উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে। কংগ্ৰেছৰ সৈতে মিত্ৰতা সন্দৰ্ভত মন্তব্য অখিল গগৈ। কংগ্ৰেছৰ লগত এখন বৈঠক ইতিমধ্যে আমাৰ হৈ গৈছে, অল পাৰ্টিৰ এখন বৈঠক হৈ গৈছে। কালি পৰহি এখন বৈঠক হৈ গ'ল। আকৌ অহা 8 তাৰিখৰ দিনা ভূপেন বৰা, লুৰিণজ্যোতি গগৈ আৰু আমি 3জনৰ এখন বৈঠক হ'ব। কাইলৈ আমাক মাতিছে, তো কাইলৈ আমি এবাৰ বৈঠক বহিম। আমাৰ কথাটো খুব স্পষ্ট দেই, মই একদম ক্লিয়াৰ কথা কোৱা মানুহ। ভাল পালে বেয়া পালে সকলো সময়তে মই সদায় ক্লিয়াৰ কথা কোৱা মানুহ। নে বিপদৰ সময়ত বেয়া দিনত আমাক ব্যৱহাৰ কৰি ভাল দিন অহাৰ পৰিৱেশ দেখিলে আমাক লাদ দিলে আমি কেতিয়াও লগত নাথাকোঁ। আমি আমাৰ স্বাভিমান লগত লৈ থাকিম। আৰু সেইকাৰণে কংগ্ৰেছ দলক অতি স্পষ্টভাৱে জনাই দিব খুজিছোঁ যে উপনিৰ্বাচনত আমি একেলগে খেলিব লাগে আৰু পঞ্চায়ত নিৰ্বাচনো একেলগে খেলিব লাগে। আৰু পঞ্চায়ত নিৰ্বাচন উপনিৰ্বাচন খেলি 26লৈকে আমি একেলগে আগবাঢ়িব লাগে। আৰু এতিয়া অকণমান ভাল দিন আহোঁতে যদি কংগ্ৰেছেও বিজেপি দলৰ নিচিনাকৈ আপোনাৰ এলায়েন্সৰ পাৰ্টনাৰবিলাকক যদি এৰি থৈ যাব খোজে, তেতিয়াহ'লে আমি কেতিয়াও এই কথাটো সহ্য নকৰিম। সেইকাৰণে অতি স্পষ্ট, মোৰ ক্ষেত্ৰত লোকঢাক নাই। আমি বিজেপি বিৰোধী, আমি বিজেপিক খেদিম, আমি বিজেপিক হৰুৱাম, তাত আমি দৃঢ় প্ৰতিজ্ঞ। কিন্তু একেটা সময়তে বিজেপিৰ কংগ্ৰেছ দলেও যদি গণতান্ত্ৰিক নীতি নিয়ম মানি নচলে আৰু যদি আমাক হেঁচা মাৰি ধৰি তেওঁলোকৰ দৰকাৰৰ সময়ত আমাক ব্যৱহাৰ কৰে আৰু অদৰকাৰৰ সময়ত আমাক লাদ মাৰি দিব খোজে, তেতিয়াহ'লে আমি তেওঁলোকৰ লগত নাই। এই কথাটো স্পষ্টকৈ কৈ দিছোঁ। মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰা প্ৰসংগত মুখ্যমন্ত্ৰীক সমালোচনা বিধায়ক অখিল গগৈৰ। আপোনালোকে কওকচোন, ভাৰতৰ সংবিধানৰ কোন অনুচ্ছেদত মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব আৰু হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব? এই বাক্যটো ক'ত আছে আপোনালোকে নিজে এবাৰ কওক। এইটো সম্পূৰ্ণৰূপে অসাংবিধানিক এটা ব্যৱস্থা। খুব বেছি এটা কথা ক'ব পাৰে যে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি নাইকিয়া হৈছে, গতিকে খিলঞ্জীয়া মানুহে যাতে যধে মধে মাটি বিক্ৰী কৰিব নোৱাৰে, বাহিৰৰ মানুহে আহি যাতে মাটি কিনিব নোৱাৰে, তাৰ কাৰণে কিবা এটা আইন তৈয়াৰ কৰাৰ কাৰণে কিবা এটা হয়তো সংবিধানে এটা ৰাস্তা দিব পাৰে।
কিন্তু সেইটো ক্ষেত্ৰত কিন্তু তেতিয়া মাৰোৱাৰী ব্যৱসায়ীও কিনিব নোৱাৰিব আকৌ মাৰোৱাৰী ব্যৱসায়ী বেংগলী মানুহ বাহিৰৰ পৰা অহা দেই যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে বিহাৰী মানুহ বহিৰাগত আৰু লগতে তেওঁলোকে যিটো মানে আজি হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে সেই কথাটো যদি আনিবও খোজে তেতিয়াহ'লেও কিন্তু তেওঁলোকৰ হাতত কোনো বিকল্প নাই যে বহিৰাজ্যৰ পৰা অহা মানুহৰ ক্ষেত্ৰতহে এইটো হয়তো কৰিব পাৰিব বহিৰাজ্যৰ পৰা অহা মানুহৰ ক্ষেত্ৰতে কিন্তু যি ভাৰতীয় নাগৰিক আৰু যি ইয়াৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট আছে আৰু যিবিলাক অঞ্চল 6 শিডিউল এলেকাৰ ভিতৰত নাই সেই এলেকাবিলাকৰ ভিতৰত কেনেকৈনো হিন্দুৱে মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব এনেকুৱা ধৰণৰ প্ৰভিজন ভাৰতৰ সংবিধানৰ ক'তো নাই যদি সঁচাকৈ খিলঞ্জীয়াৰ হাতত মাটি ৰাখিব খুজিছে তেতিয়াহ'লে খিলঞ্জীয়া মানুহবিলাকক মাটিৰ পট্টা দি দিব লাগে আৰু সেই খিলঞ্জীয়া মানুহবিলাকৰ মাটিবিলাকত যেনেকৈ ট্ৰাইবেল বেল্টৰ নিচিনা আছে ট্ৰাইবেল বেল্টৰ নিচিনা কিবা এটা বেল্টৰ ব্যৱস্থা কৰি দিব লাগিব অকল খিলঞ্জীয়া মানুহৰ কাৰণে পাৰিব সেইটো বাকী তাত কেতিয়াও হিন্দু মুছলমানৰ কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয় নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট দি নৰ্থ ইষ্ট